কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, ফৰ্মখন ফিল আপ কৰা নাই, তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে, যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে, মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলোঁ যে এতিয়াৰ পৰা GRSক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজে জিঅ' টেগিং কৰিব পাৰিব। আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেৱেও যদি আমাৰ ঘৰলৈকে নাযায়, নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পৰ্টেলত দিব পাৰিম। ইয়াৰ পিছত পৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব, কোনটো কেঁচা ঘৰ, কোনটো পকী ঘৰ, বাকী যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান, চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি, এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম। আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড, লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব। কাৰণ নিজে ফটো তোলোতে জীৱিকা সখী বাইদেৱে ফটো তোলোতে ভুলো হ'ব পাৰে, কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব, কাৰণ সেইখনে হ'ল